দেখা যাবে চুরির মাল কম দাম দিয়ে দামি মোবাইল কিনছম বাবা, দেখা যাবে না মানে। হেল্ল' দোস্ত, তো আজি যাম আমাৰ সকলোৰে পৰিচিত দেশী ভাষাত ভিডিঅ' বনাই অতি কম সময়ৰ ভিতৰতো ভাইৰেল হৈ পৰা জনপ্ৰিয় হৈ পৰা ইউটিউবাৰ কল্পৰাজ দাস চেনেলৰ নিখিল দাৰ ঘৰত। তো তেওঁৰ ঘৰত যাই তেওঁ ইমান ভাল ভাল কণ্টেণ্ট কেনেকৈ বনায় আৰু তেওঁ ইমান সোনকালে ভাইৰেল কেনেকৈ হ'ল, তেওঁৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছত এইটো ভিডিঅ'ত জানিব পাৰিম। তো বলক বাৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে অল নটিফিকেশ্যন অন কৰি ৰাখিব যাতে ভাল ভাল ভিডিঅ' আপুনি সকলোৰ আগত দেখিব পাৰে। ফাইনেলি আহি টিকলিখোলা ওচৰত ব্ৰিজ এটা পাইছোঁ। ব্ৰিজখন দেখিবলৈ বহুত মানে মজা লাগি আছে, বেলেগ ধৰণৰ ডেক'ৰেশ্যনটো কৰিছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, ইফালে দেখি আছে। হেল্ল' দোস্ত, তো ফাইনেলি লগ পালোঁ নিখিল দাৰ লগত। নিখিল দাৰ লগত বহি আছোঁ, আপোনালোকে দেখি আছে। তো নিখিল দা, আপুনি মানে আপোনাৰ এড্ৰেছটো অলপ কৈ দিব। মোৰ এড্ৰেছটো হ'ল ষ্টেট মেঘালয়া, ডিষ্ট্ৰিক্ট ৱাইট গাৰো হিলছ, পুলিচ ষ্টেচন ফুলবাৰী আৰু ভিলেজটো হ'ল হাৰিভাঙা। লগতে আপোনাৰ কোৱালিফিকেশ্যনটো অলপ মানে কৈ দিব অডিয়েঞ্চক। BSc। তো আপুনি ভিডিঅ'বিলাক যে বনাই আছে, ফানি ফানি ভিডিঅ'বিলাক বনাই আছে, ইমান মানে ভাল ভাল কণ্টেণ্টবিলাক, আইডিয়াটো মানে কেনেকৈ আহে আৰু? আইডিয়াটো অট'মেটিকলি আহি যায়। তিনিদিনৰ পিছত ভিডিঅ' আপলোড কৰোঁ, তো 3 দিনৰ ভিতৰত অট'মেটিকলি মানে কিবা কিবি ভাবতে আহি যায় আৰু। অঁ, ঠিক আছে। তো আপোনাৰ ইমান কম সময়ৰ ভিতৰত ইমান সোনকালে আপোনাৰ ভাইৰেল হৈ গ'ল, মানে জনপ্ৰিয় হৈ গৈছে আপুনি। তো আপুনি অডিয়েঞ্চক কি ক'ব বিচাৰিব এইটো? এইটো মানে মোৰ ক্ৰেডিটটো ইমান সোনকালে ভাইৰেল, যিমানে ভাইৰেল হৈছোঁ সেইটো ক্ৰেডিটটো মোৰ ভিউৱাৰ্ছক যায়। আমাৰ যিবিলাক ভিউৱাৰ্ছ আছে, তো তেওঁলোকক মই ক্ৰেডিট দিওঁ। ধন্যবাদ তোমালোকক। মানে আজিকালি দেখা গৈছে বহুতো ইউটিউবাৰ ওলাইছে, ইউটিউব চেনেল কৰি আছে। তো নতুন নতুন যিবিলাক ইউটিউব কৰি আছে, তেওঁলোকৰ কাৰণে আপুনি কিবা ক'ব নেকি যে কেনেকৈ কেনেকৈ? তেওঁলোকক মই এটা কথাই ক'ম, আগতো কৈছোঁ এতিয়াও কওঁ, যে ভিডিঅ' বনাই থাকক, গিভ আপ নকৰিবা। অট'মেটিকলি ছাকচেছ আল্লাই দিলে এদিন আহি যাব। গিভ আপ নকৰিবা, ভিডিঅ' ভিউ নাহিলেও বনাই থাকিব লাগিব, সেইটোৱে। আপুনি এনে কিমান দিন ধৰি আপুনি ভিডিঅ' বনাই আছে? ভিডিঅ'টো মই সৰুৰ পৰাই বনাওঁ, বেলেগ বেলেগ বহুত চেনেলত বনাইছিলোঁ। তো মোৰ যিটো গল্পৰ আড্ডা চেনেল, সেইটো 4 মান্থ হ'ল। ঠিক আছে। তো আপুনি মানে চেনেল যে খুলিলে, মানে সেইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল যে মই চেনেল খুলিম মানে এক্টিং কৰিম, সেইটো মানে কেতিয়াৰ পৰা? মানে সেইটোতো সৰুৰ পৰাই আছিলে যে মই মানে এক্টিং কৰি ভাল পাওঁ। তো চেনেল খোলা তেনেকুৱা কোনো আইডিয়া নাছিল, কিন্তু 4 মাহ আগত মানে কিবা হ'ল, ভাবিলোঁ যে ভিডিঅ' বনাওঁ। ফেচবুকত পেজ বনাই আপলোড কৰিছিলোঁ। পিছত যেতিয়া অলপ ভিউ আহিব ধৰিলে ফেচবুকত, তো ভাবিলোঁ এটা ইউটিউব চেনেল খোলোঁ। আৰু ফ্ৰেণ্ডবিলাকো কৈছিলে যে ফেচবুকত ভালে ভিউ আহি আছে, তো এটা চেনেল ইউটিউব খুলিব পাৰা তুমি। তো সেইকাৰণে খুলিছোঁ। প্ৰথমতে মানে আপুনি ফেচবুকৰ পেজত ভিডিঅ'বিলাক দিছিল, তাৰপিছত যেতিয়া ভিউ হ'বলৈ ধৰিছে তেতিয়া ভাবিলে যে ইউটিউব এটা খোলোঁ। অঁ, ঠিক আছে। তো আপোনাৰ লগত আৰু এজন মানে দেখা পাওঁ, ভাই এজন মানে মাজে মাজে মানে ভিডিঅ'ত আহি থাকে। ভাইটোৰ নামটো কি আছিল? ভাইটোৰ নাম আজিজুৰ ৰহমান, মোৰ ককাৰ এটা হয়, ভাই হয়। ভাই তো একে এড্ৰেছৰ একে লগতে ঘৰ। মোৰ ভাইটো ইয়াতে আছে, চাব গ'লে। এইটো হয় মোৰ লগত যিটো থাকে ভাইটো, আজিজুৰ ৰহমান ভাই আপোনালোকে দেখি পাই আছে। নিখিল দাৰ লগত মাজে মাজে আহি থাকে, ভিডিঅ' বনাই থাকে। এই আজিজুৰ ৰহমান ভাই সেইটো হয়। ঠিক আছে। তো ইমানেই। নিখিল দাৰ লগত আহি বহুত ভাল লাগিল, লগ পাই বহুত ভাল লাগিল। ধন্যবাদ আপোনাক। কেনেকৈ ধন্যবাদ জনাম নাজানো, মানে ইমান সময় দিয়াৰ কাৰণে মোক।
ধন্যবাদ নিখিল দা। ধন্যবাদ ধন্যবাদ তোমাকো ধন্যবাদ ইমান দূৰৰ পৰা আহিছা। তো আজিলৈকে ইমানেই, নেক্সটত আৰু ভাল ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। থেংক ইউ।